অ' মাজনী, তইনো আজিকালি মন চনবোৰ কেলে মাৰি থাক কচোন? আৰু তই যে এইবাৰ অকলে আহিব লগা হ'ল, জোঁৱাই কি হ'ল? তোমাৰ আকৌ জোঁৱাই আগৰ দৰে হৈ থাকিবও লাগিব নহয়। কি হ'ল তোৰ? তই যে আগৰ নিচিনাকৈ ইমান ফূৰ্তিত নাথাক, মন চনবোৰ বৰ মাৰি থাকিবলৈ ধৰিছ। কিবা হৈছে যদি ক, আমি মাৰে বাপেৰে আছোঁ নহয়। নাজানো আৰু মা, সেও আগৰ দৰে নহয়, একেবাৰে সলনি হ'ল। মোৰ লগত ভালকৈ ভাত এসাঁজ নাখায়, মোক ক'লৈকো ফুৰাবলৈ লৈ নাযায়, মোক আনকি কাৰো আগত চিনাকিও কৰাই নিদিয়ে, গম পোৱা মা? সি কেলে তেনেকুৱা কৰিব পাৰিব? লোকৰ ছোৱালী এজনী নিছে, সি তেনেকুৱা কৰিব নোৱাৰে নহয়। তাৰ স্বভাৱ চৰিত্ৰ মই জানো মা, তোমালোকে একো গম নোপোৱা, সেইটো কাৰণে একো নোকোৱাই ভাল। নাজানো আৰু, বিয়া হোৱানো হৈছিল কিমান দিন, এতিয়া পৰাই যদি এনেকুৱা, তহঁতৰ পিছলৈ কি হ'বগৈ বাৰু? মা, মই তোমালোকক তেতিয়াই কৈছিলোঁ, ইমান ধনী মানুহ এজনলৈ মই বিয়া নহওঁ বুলি, কিন্তু তোমালোকে মোৰ কথা শুনিলা জানো? চা মাজনী, সংসাৰ এখন কৰিছ যেতিয়া সুখ দুখ চব থাকিব, তাতে আৰু তই অলপমান মিলা মিলিকৈ চলিবই লাগিব দে। তোমালোকে কি বুজিবা এইবোৰ? তোমালোকেতো মোক বিয়া দি ল'বলৈহে চালা, পাছৰ সংসাৰখন এনেও ময়ে চাব লাগিব। সুখ হ'লেও দুখ হ'লেও কাকো ক'বলৈও নাযাওঁ, এতিয়া তুমি সুধিছা কাৰণেহে কৈছোঁ। সি লাগিলে যেনেকুৱাই নহওক, তই ফুচলাই মেলি লোৱাটোহে এতিয়া তোৰ কৰ্তব্য, নিজৰ মানুহটোক। নাজানো আৰু, যিমান কষ্টত হ'লেও তাতেই থাকিব লাগিব, তাতেই মৰিব লাগিব। তোমালোকে যিহেতু চাকৰি চাইহে বিয়া দিছিলা। তই পিছে দুদিনমান থাকিম বুলি ভাবিছ নে কি? নাই, মই নাথাকোঁ। ঘৰত আকৌ মা অকলে আছে নহয়। সময়ত যদি খোৱা বোৱাবোৰ এওঁ নাপায়, চিঞৰ বাখৰ কৰিব আকৌ। মায়ে ক'ত কি কেনেকৈ আছে একো নাজানে। হ'ব দে, যাবিগৈ তেতিয়াহ'লে। মই ভাত কেইটামান বনাইছোঁ, খাই যাবি। সঁচাকৈ দেই, মই বিয়া হৈ বৰ ভুল কৰিলোঁ। তোমাৰ ঘৰৰ পৰা আহোঁতে ইমান দেৰি লাগেনে? ভাত খাবলৈ দিনটো ৰৈ নাই। মইতো ভাত পানী বনাই থৈয়ে গৈছোঁ, আপুনি ভাতকেইটা উলিয়াই খাব নোৱাৰেনে? মই চাকৰিও কৰিব লাগে, ঘৰখনলৈ বজাৰো কৰিব লাগে, এতিয়া কি মই ভাতকেইটা উলিয়াই খাব লাগিব নেকি? চব কাম যদি ময়েই কৰিব লাগে, তই আছনো কেলেনো ঘৰখনত তেতিয়াহ'লে? মাৰৰ ঘৰলৈ এঘণ্টামানৰ কাৰণে যাম বুলি কৈ গোটেই দিনটো কৰিলিগে। সেয়াই মানুহ আৰু, সেয়াই ঘৰ ধৰি খাব পৰা মানুহ। বহুদিনৰ মূৰত গৈছিলোঁ যে, সেইটো কাৰণে মায়ে ভাত কেইটামান খুৱাই পঠিয়ালে। নাজানো আৰু দেই, মাৰে ভোজ বনাই খুৱাইছিলে চাগে। আপুনিনো কথাবোৰ কিয় তেনেকৈ কয়? কথাষাৰটো ভালকৈও ক'ব পাৰে। মই কথা এনেকেই কওঁ, ভাল পালে পাবি, বেয়া পালে পাবি। মোৰ দৰকাৰ নাই নহয় সেইবোৰ। এতিয়া ইয়াত মৰম চেলাই থাকিবলৈ কাৰো সময় নাই। বিনয়, তুমি চিন্তা কৰিব নালাগে দিয়া, মই আছোঁ নহয় ভাত পানী বনাবলৈ, মই বনাই খুৱাম। তোমাৰ আৰু ঘৈণীয়ে কি ক'বা? ৰাতিপুৱা উঠেহে 7টা-8টাত, মোৰ তেতিয়ালৈ ভাত পানী হৈ যায়গৈ। তাকেহে পাই, কি যে পচন্দ কৰি আনিলো আৰু নহয়, মাহঁতৰ পচন্দহে। সেইষাৰ কথা আপুনিয়ে যদি কৈছে, বেলেগলৈ আৰু কি বাকী থাকিলে? এই আঁতৰচোন আঁতৰ মোৰ মুখৰ আগৰ পৰা, একদম মানে মোৰ সহ্য নহয়। আৰু এনেকুৱাবোৰ কথা যে তই কৰি নাথাকিবি। আৰু ভাত শাক বনালে মানে ক'তনো থাকে আৰু ধ্যানটো নাজানো আৰু, ইমান খাবলৈ বেয়া হয়, একো টেষ্টেই নালাগে। হ'ব দিয়া, মই এতিয়া ইয়াত আছোঁৱে যেতিয়া, ময়ে বনাই খুৱাম বাৰু দিয়া। হ'ব দিয়া, তুমি এতিয়া ইয়াত কাজিয়া কৰি থাকিব নালাগে, মই ভাত বাঢ়িছোঁ, তুমি খাই লোৱাগে যোৱা। আমি কিবা এটা পাতি থকাৰ সময়ত এনেকৈ তুমি আমাৰ ৰুমলৈ সোমাই অহাটো ভাল কথা নহয় কিন্তু দেই। তুমি মোক শিকাব নালাগে নহয় ভাল আৰু বেয়া কি, মই জানো। তোমাতকৈ বিনয় দাক মই আগত পাইছোঁ, তুমি সেইটো কাৰণে একো নোকোৱাই ভাল মোক। এইজনীয়ে দেখিছোঁ এতিয়া আমাৰ সংসাৰখনৰ মাজত সোমাই এইজনীয়ে ভাঙিব। আজি অলপমান দিনৰ আগৰ পৰা ঘৰখনত কি চলি আছে আপুনি বাৰু এইবোৰ চকুৱে দেখা পাইছে নাই বাৰু? নে দেখিও নেদেখাৰ ভাও জুৰি আছে? কেলেনো কি হ'লো? মইচোন একো গমেই পোৱা নাই, মোকতো কোনেও কোৱাই নাই। আপোনাৰ লগৰজনী জীয়েকৰ কথা কৈছোঁ, তাই সোনকালে থৈ আহিবলৈ ক'ব। তাইৰ কাৰণে নহ'বা আৰু দুদিনমানৰ পিছত আমাৰ সংসাৰখন ভাঙিবলৈ বেছি দিন নাই আৰু। অঁ, সেইটো কথা। তাইক আৰু দুদিনমান ৰাখি থওঁ, তাই ঘৰৰ কামবোৰ ধুনীয়াকৈ কৰেও, সেইটো কাৰণেহে মই তাইক যাবলৈ দিয়া নাই। তাই যদি আৰু দুদিনমান থাকে, মই একেবাৰে ঘৰলৈ যোৱাগেই ভাল আৰু। মই যে কিবা এটা বনাই দিলেও এওঁ খাবলৈকে নিবিচাৰে, অকল তাই বনোৱা শাক ভাত সেইবোৰহে পচন্দ কৰে। মই এতিয়া কিবা এটা বনাই দিলেও এওঁ নেখাওঁ বুলি উঠি যায়। তই এইবোৰ এতিয়াহে কৈছ যে, অতদিনৰ পৰা ইমান দিন এনেকেই চলি আছে নেকি? মা, আপুনি এইবোৰ দেখি আছে বুলিহে মই আপোনাক কোনটো মুখেৰে কওঁ বাৰু? এইবোৰ কিছুমান কথা ক'বলৈ মনো নাযায়, কিন্তু এতিয়া উপায় নোহোৱাতহে কৈছোঁ আৰু। লোকৰ ছোৱালী এজনী ঘৰখনত ইমান আগ দিয়াটো ভাল জানো মা? বাবা, ৰিচাক ঘৰত থৈ আহিবিগৈ তই। ৰিচাক ঘৰত থৈ আহিলেগে মানে, এইখন ঘৰত যে আৰু ভাত খাবলৈ পাম, আশাই নাই। কেলে? বোৱাৰী আছে নহয়, বোৱাৰীয়ে কি তোক ভাত বনাই নিদিয়ে আগতে? তাই ভাত পানী বনোৱালৈকে খোৱালৈকে মই যে অফিচ যাবলৈ পাম হৈছে আৰু। কি দেখি যে বিয়া পাতি দিছিলা নহয় মা তুমি, একদম বেয়া তোমাৰ চইচ। বাবা, চা, মানুহে বিয়া এবাৰেই পাতে,
ভাল হ'লেও বেয়া হ'লেও তই এই লগতে থাকিব লাগিব। এতিয়া আকৌ কি তোৰ মন সলনি কৰিবলৈ আহিছ? এইখন ঘৰলৈ নহাহেঁতেনো মোক নিয়া মানুহ ঢেৰ আছিলে। মই এইখন ঘৰলৈ আহিহে বৰবাদ হৈ গ'লো। যাব লাগিছিলে আকৌ, ইমান দিন ৰৈ থাকিব লাগিছিলে কেলে তেতিয়াহ'লে? তহঁতৰ এনেকে মোৰ মুখৰ আগত কাজিয়া লাগিবলৈ লাজ লাগিব লাগিছিলে। বাবা তই এতিয়াই তাইক থৈ আহগে যা। নাজানো আৰু দেই, ভগৱানে কোনটো জন্মৰ শাস্তি দিছে। নিছা, তোমাকচোন মায়ে থৈ আহিবলৈহে কৈছে। থবলৈ কৈছে যেতিয়াতো যাবগেই লাগিব, উপায় নাই আৰু। একেবাৰেতো মই এনেও অহা নাছিলোঁ তোমালোকৰ ঘৰলৈ। ইয়াত তোমাৰ মা আৰু ঘৈণীৰ কথা শুনি শুনি মোৰ কাণ গৰম হৈ আছে। মই নিজেই ভাবিছিলোঁ মই যামগৈ বুলি। ৰ'বাচোন, তেনেকেনো কেলে কোৱা? তুমি যিমানেই বেলেগলৈ গ'লেও মই তোমাৰ ওচৰলৈ যামেই, তুমি চিন্তাই নকৰিবা। নাজানো আৰু, তুমিহে জানা। তুমি মোক ভাল লগাবলৈ কৈছানে এনেই কৈছা? কি ইম্পৰ্টেণ্ট মিটিং চলিছে অ' তোমালোক দুটাৰ? ৰিচাক যে মায়ে এইখন ঘৰৰ পৰা ওলাবলৈ কৈছে, তুমি কি অসমীয়া কথা বুজি নোপোৱা নেকি? কিমান ক'ম আৰু তোমাক একেখিনি কথাকে? তুমি এইখন ঘৰত ভাত বনাই নোখোৱালেও হ'ব। আমি মা মই আছোঁ নহয় ভাত বনাই খাবলৈ। এইখন ঘৰত 2 দিনমান থাকিলোঁ, কোনদিনাখননো ভাত বনাবলৈ গ'লা আৰু? দেখিলোঁ আৰু তোমাক আৰু শাহুৱেৰক। ৰাতিপুৱা এবাৰ মাথাটো গৰম নকৰিবিচোন, আঁতৰ হৈ এডোখৰপৰা মোৰ চকুৰ আগৰ পৰা। এতিয়া যে ৰাতিপুৱা শুই উঠি চাহ একাপ যে দিব লাগে, সেইবোৰ হ'লে নেজানো। ৰাতিপুৱাই কাজিয়া লাগিবলৈ হ'লে দিবি। এইবোৰ কাৰণতেতো বেয়া পাওঁ ন তোক। মই কিয় চাহ দিব লাগে? চাহৰ জুতি দিয়া মানুহজনী ওচৰতে আছে নহয়, বুজি ল'লেই হ'লচোন। চাহৰ জুতিয়ে দিলা নে কিহৰ জুতি দিলা তোমালোকেহে জানা আৰু। তোমালোকৰ এইবোৰ মুখবোৰ চাবলৈ মন নোযোৱা হ'ল ৰাতিপুৱাই পুৱাই। মই এনেকৈ কাজিয়া লাগি লাগি থাকিব নোৱাৰোঁ দেই। মইহে যামগৈ আৰু এইখন ঘৰৰ পৰা। যেনেকৈ এইখন ঘৰে বিয়া পাতি আনিছিলে তেনেকৈ মোক থৈ আহিবাগে। মোৰ গৰজ পৰা নাই নহয়। আহিব কোনোবা, যাব কোনোবা, মই থৈও আহিবগৈ লাগিব, লৈও আহিবগৈ লাগিব। মোৰ আৰু কাম নাই। বিয়া পাতি পিনেতো জীৱনটো ধ্বংস হ'লেই, এতিয়া আৰু ধ্বংস হ'বলৈ বাকী নাই। এই কথাবোৰ কিন্তু মোৰ একদমেই পচন্দ নহয় আজিকালি। মোৰ এক চাবলৈও মন নাযায়। মই কথা এটা কওঁ, কৰিবানে তুমি? কি কথা? ব'লা আজি বিয়াখনকে পাতি লওঁ। মাহঁতে ভাবি আছে এইক থৈ আহিবগৈ, কিন্তু নালাগে। তুমি আৰু এইখন ঘৰৰ পৰা যাব নালাগে, একেবাৰে বিয়াখনকে পাতি লওঁ। কিন্তু কোনো কিন্তু চিন্তু নাই, ব'লা। ইহঁতৰ সংসাৰখননো কি হ'ব আৰু? মোৰ আকৌ ভাবিলে ভয়হে লাগে। বিয়া এখনো পাতি দিছিলোঁ, কিন্তু এতিয়া ইহঁতৰ মনৰে মিল নাইচোন। তাইক চাবলৈ যোৱা দিনাখনেই মোক কৈছিলে পচন্দ হোৱা নাই বুলি। তথাপিও মোৰ কথাটো নেপেলাই সি বিয়াখন পাতিলে। কিন্তু এতিয়াচোন এহেঁতৰ মনৰ মিলে নাই। কি যে কৰিম নহয়। ৰিচাকো মই আনিছিলোঁ বাৰু। এতিয়া সিহঁতৰ সংসাৰখনৰ ভিতৰত সোমাইছে যেতিয়া মই তাইকতো পঠিয়াবই লাগিব। ৰাইজৰ আগত মূৰ ধুৱাই আহিছে যেতিয়া এনেকৈ সংসাৰখন ভাঙি গ'লে মানুহে এতিয়া হাঁহিবহে। নাই নাই, ৰিচাক পঠিয়াব লাগিব। এনেকৈ নহ'ব। সংসাৰখন ভাঙি যোৱাটো কোনো মানুহেই নিবিচাৰে। মাক হিচাপেতো ময়ো নিবিচাৰোঁ। মা, ইহঁত দুটাক ৰাতিপুৱাৰ পৰা দেখিছিলে নেকি? নাই দেখা? কি হ'লনো? মই নাই দেখা কাৰণেহে আপোনাক সুধিছোঁ আকৌ। ৰাতিপুৱাৰ পৰা নাই দেখা। ক'ত বা গ'ল কিবা কথা? ৰ'বাচোন, আছে চাগে ক'ৰবাত। তুমিও যেন আৰু দেই, অকল সন্দেহে কৰি থাকা। এনেকৈ হ'লে সংসাৰ সঁচাকৈ বেছি দিন নচলে। মই তোমাক কৈ থ'লোঁ আকৌ, তুমিও অকণমান মানুহটোক ভাল লগাবলৈ চাবা। কিমাননো অকল কাজিয়াকে কৰি নাথাকা। ৰাতিপুৱাই শুই উঠি পিনে চাহ অকণমান দিবা। ভাতকেইটা সন্মুখত যাচিবা, ভাল হ'লেও বেয়া হ'লেও। তেতিয়াহে আকৌ ভাল পাব সি। ৰাতিপুৱা দেৰিলৈকে শুই থাকা আকৌ। তাই সেইটো কাৰণে চাহ পানী যাচি মেলি চব খুৱাই বোৱাই তাই পঠিয়ায়। সেইটো কাৰণে তাইক ভাল নাপায় আৰু কাকনো পাবনো। নিজেও স্বভাৱ চৰিত্ৰবোৰ অকণমান সলনি কৰিবা, তেতিয়াহে ভাল পাব। যাৰ স্বভাৱ চৰিত্ৰ বেয়া, বেয়াই। ঘৈণীয়েকৰ সেইবোৰ আওখা ধৰি নাথাকে। তাৰ স্বভাৱেই বেয়া, বাকীনো কি ক'ম। মা, নাজানো আৰু ভাল কৰিলোঁ নে বেয়া কৰিলোঁ। আমি দুটাই বিয়া পাতিলোঁ মা। দেখিলে মা, পুতেকৰ বৰ ভাল ভাল গুণ গাই আছিলে নহয়। এতিয়া মুখৰ আগতে কি কৰিলে কওক আকৌ। এতিয়া যে একো এটা মুখেৰে মতা নাই। লোকৰ ছোৱালী এজনী আনি পিনে জীৱনটো ধ্বংস কৰিলে আপোনালোকেই। এতিয়া গাঁৱৰ মানুহে মোকেই দোষ দিব। মা, তুমি জানা এতিয়া আমাক ৰখোৱা নে নৰখোৱা? তুমি যদি কোৱা এখন ঘৰৰ পৰা উলিয়াই যাবলৈ, আমি এতিয়া ওলাই যাম মা। মইতো এইখন ঘৰত নাথাকোঁ, চিধা কথা। এইখন ঘৰত থাকিলে কাৰ কিমান কেতেৰা শুনিব লাগিব ঠিক নাই। তয়ে মোৰ সংসাৰখন শেষ কৰিলি। এনেও ইয়াত থাকিবলৈ নাপাওঁ, ওলাই যা তহঁতি। তুমি যদি আজি মোৰ নিচিনাকৈ খিয়াল ৰাখিলাহেঁতেন, তোমাকো মোৰ নিচিনাকেই মৰম কৰিলেহেঁতেন। কি কৰিবা, তোমাৰ চাগে কপালতে নাই, বুজিছা? হেৰা, ব'লাও। এইখন ঘৰত থাকিব নোৱাৰি দেই। ইমান গৰম গৰম কথা। মই হ'লে যাওঁ দেই, তুমি আহা নাহা তোমাৰ কথা। মা, তোমালোক দুজনীয়ে ভালকৈ খাবা, থাকিবা। মই বাৰু কেতিয়াবা পাৰিলে পইচা 2 এটকা দি সহায় কৰিম। তোমালোকে সেইটো চিন্তা কৰিব নালাগে।
তোৰ পইচাই সহায় পাম বুলি আমি এইখন ঘৰত ৰখি থকা নাই। আজিলৈকে তোৰ 1 টকা পইচাই মই এইখন ঘৰ চলোৱা নাই আৰু আগলৈও নচলাওঁ। তই আমাক পইচা পাতি দি সহায় কৰিব নালাগে। আমি যেনেকৈ খাম। তই এতিয়া গলি আৰু এতিয়া আৰু এইখন ঘৰে তোৰ চিন্তা কৰি থাকিবলৈ দৰকাৰ নাই আৰু ময়ো তোক কেতিয়াও নামাতো। আমাৰ দুজনী মানুহকনো খাবলৈ পিন্ধিবলৈ কিমান দৰকাৰনো? আমাৰ থাকিহে যাবগৈ। তই সেইবোৰ কথা চিন্তা কৰি মাথা মাৰি থাকিব নালাগে। আমি যেনেকৈ খাম আৰু। ইমান ডাঙৰ ভুল এটা কৰিলি, যিটো ভুল শুধৰাবও নোৱাৰি। আৰু তেনেকুৱা এটা অৱস্থাত মই তোক ইয়াত ৰাখি পিনে মানুহৰ ককৰ্থনা শুনিব নোৱাৰো দেই। তই ওলাই যা এইখন ঘৰৰ পৰা এতিয়াই। মই যে এনেকুৱা এটা ভুল কৰি দিব বুলি কেতিয়াও ভবা নাছিলোঁ অ' বোৱাৰী। নিজৰ মাকে ল'ৰা ছোৱালীক কেতিয়াও ভুল নেদেখেই। মই যে এতিয়া এইবোৰ কথা মাক কেনেকৈ ক'ম নাজানো আৰু। ৰ'বা, মাৰ ওচৰলৈ ময়ো যাম। মই বৰ লাজ পাইছোঁ বোৱাৰী। মা, মই আজি ঘৰলৈ যাম। মানে মা আহিব মোক নিবলৈ। তুমিও যদি ঘৰলৈ যোৱাগে মইনো কাৰ লগত থাকিম? ময়ো ইয়াত বৰ অকলশৰীয়া হৈছোঁ মা। মই নোৱাৰিম চাগে আৰু ইয়াত থাকিব। আৰু মাহঁতেও ইয়াত নালাগে বুলি কৈছে থাকিবলৈ। বিয়নী, এইবোৰ কি শুনিছোঁ? যি শুনিছে ঠিকেই শুনিছে। বিয়নী, আমাৰ কিন্তু পইচা পাতি নাথাকিব পাৰে, কিন্তু আমাৰ ছোৱালীৰ কেৰেক্টাৰ চাৰ্টিফিকেট মই দিব পাৰোঁ। এনেই দুখ হৈ আছে এতিয়া বিয়নী। এতিয়া আৰু এইবোৰ কথা কৈ পিনে মনটোত আৰু দুখ নিদিব দেই। মই এতিয়া নিজে একো ডিচিশ্যন ল'ব পৰা নাই। কি কৰোঁ কি নকৰোঁ লাগি আছে। এতিয়া আৰু আমাৰ এইখন ঘৰৰ লগত একো সম্পৰ্ক নাই। মই ছোৱালী নিবলৈ আহিছোঁ। তাইক যদি লৈ যায় মইনো কাৰ লগত থাকিম? মইনো কেনেকৈ জানো আপুনি কাৰ লগত থাকে নাথাকে? আপোনাৰ ল'ৰাই বেলেগ ছোৱালী লৈ গৈছে আৰু মই এইখন ঘৰত মোৰ ছোৱালীজনীক গেলি পচি যোৱাটো মই নিবিচাৰোঁ নহয়। সেইটো কাৰণে মই ভাল ল'ৰা এটা পালে মই মোৰ ছোৱালীক আকৌ গতাম। বোৱাৰী, মাক বুজোৱাচোন। মই একো বুজাব নোৱাৰোঁ। মায়ে এতিয়া যিটোকে কয় সেইটোৱে হ'ব আৰু। বুজাবলৈ আৰু একো বাকীও নাই, ক'বলৈও নাই। ল'ৰাই এনেকুৱা বুলি জনাহেঁতেন মই মোৰ ছোৱালীক কেতিয়াও বিয়া নিদিলোঁহেঁতেন দেই সঁচাকৈ। তাই মোক কেইদিনমানৰ আগত গৈ পিনে এইবোৰ কথা কৈছিলে, কিন্তু মই এইবোৰ কথা ইমান গুৰুত্ব নিদিলোঁ। মতা মাইকীৰ মাজত কিছুমান কাজিয়া থাকেই, তাতে আকৌ আমিবোৰ সোমালে বেয়া নহয়। সেইটো কাৰণে একো নক'লোঁ, কিন্তু এতিয়া আৰু নহ'ব দেই। মা, ভালকৈ থাকিব। মই আহিছোঁ। শেষত গৈ মইহে এতিয়া অকলশৰীয়া হ'লোগৈ। নাজানো আৰু কেনেকৈ থাকোঁ। ল'ৰাও হ'ল তেনেকুৱা, বোৱাৰীও গুচি গ'লগৈ। এতিয়া আৰু অকলেই থাকিব লাগিব। ল'ৰা এটা জন্ম দিয়াতকৈ ছোৱালী এজনী জন্ম দিয়াই ভাল আছিলে। মোক ভালকৈ চালেহেঁতেন তাই। ল'ৰাই ইমানখিনি দুখ দি থৈ গ'ল, কেতিয়াও মাফ কৰি দিব নোৱাৰোঁ মই। সি অন্ততঃ মাকজনীৰ কথাও নাভাবিলে। লোকৰজনীৰ কথা ক'বলৈ বাৰু নিবিচাৰোৱেই। ল'ৰা ছোৱালী তুলি লাভ নাই। এনেই গু মুত ধুৱাই ডাঙৰ কৰিলোঁ আৰু গুৰটো শেষত মোকে মাৰি থৈ গ'ল আৰু। ভালেই হ'ল বোৱাৰীক মাকে লৈ গুচি গ'ল। তাইনো ইমান জীয়ৰী মানুহজনীয়েনো এইখন ঘৰত অকলে কেনেকৈ জীৱনটো থাকিব? বোৱাৰী মাকৰ গাতো ভুল নাই। মাকৰ জেগাত যদি ময়ো হ'লোহেঁতেন, ময়ো মোৰ ছোৱালীজনীক এনেকৈ লৈ আহিলোগৈহেঁতেন।